প্ৰায় ৩০০ শতাধিক শুভাকাংক্ষী লৈ তেওঁ তেজপুৰ অভিমুখে ৰাওনা হৈছে আৰু ইয়াত বিশ্বনাথৰ আজি কংগ্ৰেছ দলত আকৌ পুনৰ খহনীয়া দেখিবলৈ পৰিলক্ষিত হৈছোঁ কিয়নো বিগত ২১ চনৰ যি বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী অঞ্জন বৰা তেখেত আছে আমাৰ সৈতে মই তেখেতৰ পৰা পোনে পোনে জানিবলৈ আচলতে চেষ্টা কৰিম বিগত ২১ চনৰ যি বিধানসভা নিৰ্বাচন আছিলে তাৰ আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বিশ্বনাথ সমষ্টিৰ আমি গম পাইছোঁ যে আপুনি আজি বিজেপিত যোগদান কৰিবগৈ আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম প্ৰথমে মই বিশ্বনাথবাসী ৰাইজক সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ মই জাতীয় কংগ্ৰেছ দলত আছিলোঁ আৰু প্ৰাৰ্থী হিচাপে ২১ চনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ মই প্ৰায় ৬২,০০০ ভোট পাইছিলোঁ ৯টা ভোট কম আছিলে আৰু আজি মই জাতীয় কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিব ওলাইছোঁ আজি মই তেজপুৰত জইন কৰিম আৰু মানে এইকাৰণেই ওলাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ যিখিনি উন্নয়নমূলক কাম কাজ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে কৰি সমূহ মন্ত্ৰীমণ্ডল সন্মানীয় সৰ্বানন্দ সোণোৱাল বিধায়কসকল আমাৰ লোকেল বিধায়ক সকলোৱে যেনেধৰণৰ গাঁৱে চুকে ভূঞে উন্নয়নমূলক কাম কৰিছে তাৰ প্ৰতি আকৰ্ষিত হৈছোঁ আৰু মোৰ যিসকল ৱৰ্কাৰ বা মোৰ যিসকল শুভাকাংক্ষী মই বুথ লেভেলৰ পৰা মণ্ডল ব্লক পৰ্যায়লৈকে সকলোৰ লগত আলোচনা কৰিছিলোঁ যে আমি কি কৰিলে ভাল হয় এতিয়া তেখেতসকলে কৈছিলে যে আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে যিহেতুকে আমি কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈছোঁ গতিকে মই চিন্তা কৰিলোঁ যে তেখেতসকলৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু মাননীয় আমাৰ বিশ্বনাথ সমষ্টিৰ বিধায়কৰ লগত মই আলোচনা কৰিছিলোঁ তেখেতে মোক একদম মষ্ট ৱেলকাম জনাইছে আৰু তেখেতে কৈছে যে মোৰ লগত থাকি তুমি উন্নয়ন কাম কাজ আগবাঢ়ি যাবা মানুহখিনিক মই সহায় কৰিম তেওঁ কথা দিছে আৰু তেওঁ মোক প্ৰতিশ্ৰুতি দিছে যে মই তোমাক সকলো ক্ষেত্ৰত সহায় কৰিম বিশ্বনাথ জিলা কংগ্ৰেছৰ কথা যদি আমি কওঁ তেখেতলোকৰ নেতৃত্বত কিবা দুৰ্বলতা আছিল নেকি যিহৰ বাবে আপুনি এই বিজেপিত যোগদান কৰিব লগা হ'ল চাওক বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰতি মোৰ বুলিয়েই নহয় সকলো গ্ৰাছৰুটৰ পৰা একেবাৰে ব্লক লেভেললৈকে বহুখিনি কংগ্ৰেছ কৰ্মীৰ মানে হেৰি আছে তেওঁৰ ওপৰত ক্ষোভ আছে আজি তেওঁ ৮ বছৰ ধৰি তেওঁ নিজৰ গাদীখনকে তেওঁ ধৰি ৰাখিছে আৰু সদায় তেওঁ অফিচটোৰ বাদে সমষ্টিৰ চুক কোণে ভালকৈ চিনি নাপায় গতিকে তেখেতৰ ওপৰত অসন্তুষ্টি আছে আৰু বিগত দিনবিলাকত তেখেতে মোৰ ক্ষেত্ৰত বুলিয়েই নহয় মাননীয় নুৰুজ্জামান চৰকাৰ মহোদয়ৰ দিনতো তেখেতে দলৰ এগেইনষ্টে কাম কৰিছে যোৱাবাৰ MP ইলেকশ্যনত MGK ভানু মহোদয়ৰ এগেইনষ্টে তেখেতে হেৰি কৰিছে এগেইনষ্ট কৰিছে আৰু বিধানসভাত মোৰ এগেইনষ্টো তেখেতসকলে কাম কৰিছে গতিকে তেখেতসকলে নামতহে কংগ্ৰেছ হৈ আছে কিন্তু ভিতৰি তেখেতসকলে এটা শক্তিৰ লগত জড়িত হৈ আছে আৰু আমাৰ অলপ শুধৰণি লাগিব আমাৰ দলৰ মাজত কিছুমান ভুল বুজাবুজি আছে সেইটো ষ্টেট লেভেলতো আছে গতিকে ভাবোঁ সেইখিনি যেতিয়ালৈকে শুধৰণি নহ'ব তেতিয়ালৈকে দলটো ৰিফৰ্ম কৰাত অলপ অসুবিধা আছে যিহেতু আপুনি আজি বিজেপি দলত যোগদান কৰিবই বিগত সময়ত ক্ষমা কৰিব অনাগত দিনত আপুনি কেনেধৰণে কাম কৰি যাব বিশ্বনাথবাসীৰ হৈ প্ৰথম কথা হ'ল কি চাওক মই ৰাজনীতিবিদ নাছিলোঁ বা ৰাজনীতিক ইমান জড়িত নাছিলোঁ মই ছ'চিয়েল ৱৰ্কাৰ হিচাপে আছিলোঁ মই যেতিয়া প্ৰাৰ্থী হৈছোঁ তেতিয়াৰ পৰাহে মই ৰাজনীতিত সক্ৰিয়ভাৱে লাগিছোঁ মোৰ উদ্দেশ্য হ'ল কি মোৰ ৰাইজক সহায় কৰা আৰু মই সদায় ৰাইজৰ লগত আছোঁ মই হয়তো আপোনাৰ কাৰোবাৰ বাৰ্থডে এটা বা বিয়া এখন খাবলৈ নাযাবও পাৰোঁ কিন্তু মই বেয়া দিনত গৈ সদায় উপস্থিত হওঁ সেইটো ৰাইজেও জানে গতিকে মই ভাবিছোঁ যে সন্মানীয় আমাৰ বিধায়ক প্ৰমোদ বৰপাত্ৰ ঠাকুৰদেৱৰ লগত মিলি আমাৰ উন্নয়নৰ কাৰণে বিশ্বনাথৰ উন্নয়নৰ কাৰণে চুকে কোণে মই তেখেতৰ হাতত হাত ধৰি গৈ যাতে মই উন্নয়নমূলক কামখিনি কৰিব পাৰোঁ বিশ্বনাথখনক এখন পৰ্যটক নগৰী হিচাপে গঢ় দিব পাৰোঁ বহুত সপোন আছে যিবিলাক তেখেতৰ লগত আলোচনা কৰি আৰু বিভিন্ন বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি আমি সেইখিনি পূৰণ কৰিম আজি বিশ্বনাথৰ কোন ঠাইৰ বিশ্বনাথ সমষ্টিৰ কোন অঞ্চলৰ আপোনাৰ লগত কিমান লোকে আজি যোগদান কৰিব বিচাৰিছে আজি মোৰ লগত প্ৰতিটো বুথ আমাৰ 4টা ব্লক থাকে 4টা ব্লকৰ পৰা মই অলপ মানুহ লৈছোঁ আমি প্ৰায় 400মান মানুহ আজি প্ৰথমে তেজপুৰত অংশগ্ৰহণ কৰিম
তাৰপিছত আহি আমি ইয়াত লোকেল বিধায়ক আৰু লোকসভাৰ প্ৰাৰ্থীৰ লগত আলোচনা কৰি প্ৰায় মানুহখিনি আমি অংশগ্ৰহণ কৰাম। ধন্যবাদ জনাইছোঁ দাদা। এয়া আছিলে বিগত সময়ছোৱাৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী অঞ্জন বৰা। আৰু এজন যুৱক আছে, আমি তেখেতৰ পৰাও কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। বিগত সময়ত পৰিলক্ষিত হৈছিলে আপোনালোক জাতীয় কংগ্ৰেছৰ হৈ বিশ্বনাথত আছিলে, কাম কৰি আছিলে, আজি বিজেপিত যোগদান দিব সকলোৱে একেলগে, কি ক'ব? মই আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিশ্বনাথৰ তথ্য আৰু সংযোগ প্ৰযুক্তিবিদ্যাৰ মই সাধাৰণ সভাপতি আছিলোঁ, বিশ্বনাথ জিলাৰ সভাপতি আছিলোঁ। কথাটো হ'ল যে সংবিধান সকলোৰে আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংবিধান আছে, আৰু সেই সংবিধানখনৰ যি নীতি নিয়ম আচলতে সেয়া পালন কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। কাৰণ যদি সংবিধানখন ফ'ল' কৰাহেঁতেন বিষয়ববীয়াসকলে, তেনেহ'লে এজন জিলা সভাপতি কেতিয়াও 7 বছৰ বা 8 বছৰ কাল একেৰাহে সভাপতি হৈ নাথাকিলহেঁতেন। বিশ্বনাথৰ জিলা সভাপতিজন 8 বছৰ কাল হ'ল, কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন সংবিধান, সেই সংবিধান মতে 5 বছৰ মূৰে মূৰে এজন সভাপতি সদায় বদলি হয়। তেখেতসকলে সেইখিনি আমাক নকৰিলে। এতিয়া যি কি নহওক, আমি পুৰণা কথা খুচৰিবলৈ নাযাওঁ, যে দলটোৰ পৰা আমি আঁতৰি আহিলোঁ, অকণ দুখো লাগিছে। ইমান বছৰ আমি সময় দিলোঁ, আৰু এই সুযোগতে আমি সকলো প্ৰাক্তন সতীৰ্থলৈ আমি শুভেচ্ছা জনাইছোঁ, তেওঁলোকে দলটো চলাওক। কিন্তু আমি আজি ওলাই আহিছোঁ একমাত্ৰ কাৰণ অঞ্জন বৰাৰ লগত আমি আছিলোঁ আৰু সদায় থাকিম। আৰু তেখেতৰ লগতে আজি 62,000 মানুহৰ যিখিনি ভোট পাইছিলে, সেই আজি অধিকাংশ মানুহ 400 মানুহ আজি যোগ কৰিছে। পৰৱৰ্তী সময়ত প্ৰায় আমি 4-5 হাজাৰ মানুহ লৈ পেলাই আমি যোগদান কৰিম। গতিকে আমি আগবাঢ়ি আহিছোঁ। আমাৰ সন্মানীয় বিধায়ক পৱন বৰঠাকুৰদেৱৰ লগত আমি সেনাপতিৰ দৰে থাকি পেলাই, আজি অঞ্জন বৰাৰ লগতে আমি তেখেতৰ সৈতে সেনাপতিৰ দৰে থাকি পেলাই বিশ্বনাথত যাতে আমি উন্নয়ন আৰু আগবঢ়াই দিব পাৰোঁ। আৰু তৃণমূল পৰ্যায়ৰ যিখিনি আমাৰ কৰ্মী আছে, সেই কৰ্মীসকলৰ লগত যাতে সকলোৱে সবকা সাথ সবকা বিকাশ, আমি সকলোৱে যাতে কামখিনি আগবঢ়াব পাৰোঁ, সেয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এয়াই আছিলে বিগত সময়ছোৱাৰ যি বিগত বিধানসভা নিৰ্বাচনৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে অঞ্জন বৰা, আৰু একাংশ প্ৰাক্তন কংগ্ৰেছ কৰ্মীৰ মন্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।